মই কৈছো যে যিসকলক মাতিছে কোনো সম্পৰ্ক নাই, কিন্তু দিছপুৰ থানাই অসম আৰক্ষী এনেকুৱা ভূমিকা কিয় লৈছে? আজি মুখ্যমন্ত্ৰী, এজন প্ৰদেশৰ মুখ্যমন্ত্ৰী, তেওঁ আজি তাৰিখত প্লাকাৰ্ড আৰু হোৰ্ডিং বনোৱাৰ এজেঞ্চি 2-3জনৰ নাম ল'বলৈ আজি তেওঁলোকক ভাবুকি দিবলৈ বিচাৰিছে। প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু একো কাম নাই নেকি? যে হোৰ্ডিং কোনে বনায়, প্লাকাৰ্ড কোনে বনায়, তাৰ ভিতৰত কোন প্লাকাৰ্ডটো কেনেকে লিখিব লাগে, কংগ্ৰেছ হাত চিনটো ক'ত হ'ব লাগে, এইখিনি মানুহৰ নাম এতিয়া ল'বলৈ বাধ্য হৈছে। ইমান শংকিত কিয় হৈছে মুখ্যমন্ত্ৰী? ইমান ভয়াতুৰ কিয় হৈছে মুখ্যমন্ত্ৰী? কি লৈ ভয় কৰিছে মুখ্যমন্ত্ৰী? আৰু সাধাৰণ ৰাইজৰ লৈ এনেধৰণৰ তৎপৰতা অসম আৰক্ষীৰ মাজত আমি কিয় দেখা নাপাওঁ? আজি যদি অসমৰ সাধাৰণ ব্যক্তি পুলিচ থানালৈ যায়, মহিলাগৰাকী যদি মহিলাৰ ওপৰত নিৰ্যাতন হয়, মহিলাৰ ওপৰত অন্যায় হয়, তেতিয়া এগৰাকী মহিলা যেতিয়া পুলিচ থানাত যায়, তেতিয়া এই কমপ্লেইন FIR পঞ্জীয়ন অসম আৰক্ষীয়ে নকৰে। সুধি ল'ব। আমি অলপ দিন আগতে মেনিফেষ্টো কমিটি হিচাপে বিভিন্ন জিলাত গলো, আৰু বিভিন্ন জিলাত সাধাৰণ ৰাইজে আৰু জিলা অধিবক্তা সন্থাই আমাক কৈছে যে য'ত আগতে 3000-4000 FIR হৈছিল, আজি তাৰিখৰ মাত্ৰ 300-400 পাৰেনে? হ'ব পাৰে নেকি কওকচোন? কিন্তু এনেকুৱা এটা তেওঁলোকে মানে অলিখিত নিৰ্দেশ চবতে দিছে, আপোনালোকে খবৰ লওক। এতিয়া মুখ্যমন্ত্ৰী ইমান ভয়াতুৰ হৈ গৈছে, আজি কোৰ্টলৈ গৈছে। কিয়? তেওঁ ৰাজনীতিবিদ নহয় নেকি? যদি তেওঁ কি জনতাৰ কোৰ্টৰ ওপৰত, জনতাৰ আদালতৰ ওপৰত বিশ্বাস নাই নেকি? তেওঁ কিয় কোৰ্টলৈ গৈছে? কি আমাৰ মুখখন কেনেকে দিব পাৰে? যি কথা অসমৰ চুকে কোণে প্ৰতিটো ঘৰৰ মানুহজনে জানে, এই 2-3জনৰ তোমালোকে মুখখনটো অলপ দিনৰ কাৰণে ৰুধিলেও মানুহ কি সঁচা কথা নাজানে নেকি? আৰু যদি মুখ্যমন্ত্ৰীৰ সাহস আছে, তো জনতাৰ আদালতৰ ভিতৰত এজন ৰাজনীতিবিদ দৰে আমাৰ লগত সন্মুখৰ পৰা ফাইট কৰক। আমিও কেছ দিব পাৰিলোহেঁতেন। মোক যে কৈছে আমাৰ ওপৰত যে পাকিস্তান সম্পৰ্কত যে অভিযোগ আনিছে, মোৰ ওপৰত কেছ দিব লাগে, মোৰ কেছ দিবলৈ মন নাই। মই এজন ৰাজনীতিবিদ, মই জনতাৰ বিবেক ওপৰত মই বিশ্বাস কৰো। অসমৰ ৰাইজে যে কি সঁচা কি মিছা ভালদৰে জানে, তাৰ ওপৰত মোৰ বিশ্বাস। মই এজন ৰাজনীতিবিদ, মই ৰাস্তাত মই যুঁজিবলৈ বিচাৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কোৰ্টত নহয়। গতিকে মই জানো সত্য মোৰ লগত, মই জানো যে মই যিখিনি কথা কৈছো সঁচা। তেওঁ ভয়াতুৰ আমাৰ পৰা শংকিত হৈছে, আমাৰ পৰা ভয় কৰিছে, আমাৰ কথাখিনি স্তব্ধ কৰিবলৈ বিচাৰে। সেইকাৰণে তেওঁ জানে যে জনসাধাৰণৰ মাজত এইখিনি কথা যথেষ্ট প্ৰচলিত, আৰু সেইকাৰণে জনতাৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই, জনতাৰ আদালতৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই। ইমান কৰিলেও আমি পৰৱৰ্তী দিনত কংগ্ৰেছ দলে কি আইনী পদক্ষেপ ল'ব লাগে তাৰ ওপৰত আমি বিচাৰ কৰিম। নিশ্চয়, যিজনৰ মান নাই তেওঁ হানি কেনেকে হ'ব পাৰে? যিজনৰ মান নাই তেখেতৰ হানি কেনেকে হ'ব পাৰে? ৰাহুল গান্ধী ডাঙৰীয়াই ঠিকেতে কৈছে, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা, আৰু তেখেতৰ দুৰ্নীতি ফাদিল কৰোঁতে এতিয়া তেওঁ মানহানি দিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰ কিবা মান আছে নেকি যে মানহানি হ'ব পাৰে? মান থাকিলে হানি হ'ব।